এইটো চাওক, মই কিবা এটা আইডিয়া এটা লগাই কিনি আজি কলীয়া চেপা এটা বনালোঁ মাছ ধৰিবৰ কাৰণে। এইটো চাওক, ইয়াৰ পৰা মাছ সোমাব এনেকৈ, ইয়াৰ পৰা মাছ সোমাব, ওলাব নোৱাৰে। আৰু এইটো হ'ল মাছৰ দানাটো, ইয়াতে সোমাই দিম এইটোতে, আৰু ইয়াতে মাছৰ দানাটো সোমাই দিব, কিন্তু মাছে খাব নোৱাৰিব। তো মাছে খাব নোৱাৰে। মাছে খাই দিলে মানে দানাটো মাছে যদি খাই দিয়ে তেনেহ'লে সোনকালে খতম হৈ যাব। তো খাব নোৱাৰাকৈ কৰিছোঁ, অকল গুণটো পাই কিনি মাছকেইটা সোমাই থাকিব। এইটো এনেকুৱা। আৰু মাছটো ওলাবৰ কাৰণে দৰ্জা ইয়াত বনাইছোঁ। এইটো চাওক, এইটো হ'ল মাছটো ওলাবৰ কাৰণে দৰ্জা। এইটো মাছটো ওলোৱাৰ পিছত এইটো বন্ধ কৰি দিব লাগে, বান্ধি দিব লাগে। এনেকৈ কৰি কিনে আইডিয়া এটা বনালোঁ। এইটো কয় কলীয়া চেপা। সেইটো বিলতো পাতিব পাৰিব, আৰু নদী কিনাৰত, ঘোঁৰা কিনাৰতো নদীতে পাতিব পাৰিব। কেনেকৈ লাগিছে আপোনালোকৰ মতে? এইটো বনোৱাটো কেনেকৈ লাগিছে? এতিয়া এইটো মই প্ৰথমবাৰ বনাইছোঁ, টেষ্ট কৰি চাইছোঁ কেনেকৈ। এতিয়া চেপাটো এতিয়া মই পাতি চোৱা নাই আৰু নদীতে, আজি পাতি চাব লাগিব মাছ সোমাই নে নোসোমাই। মোৰ আইডিয়া মতে এইটোতো মাছ সোমাব, আৰু সোমালে ওলাব নোৱাৰে। এইটো আপোনালোকে এইটো ভালকৈ চাই কিনি, হয়তো আপোনালোকে কোনোবাই বনাবলৈ যদি ইচ্ছা কৰে, এনেকৈ ময়ো বনাম বুলি, তেনে বনাব পাৰিব। মই ভালকৈ ঘূৰাই আপোনালোকক দেখাইছোঁ কেনেকৈ বনাইছে, চাই লওক। এনেকৈ এইটো পিছফালে দৰ্জাটো দেখালোঁ, আৰু মাছৰ দানাটো কেনেকৈ দিব সেইটোও দেখাব লাগিব। এইটো চাওক, এইটো মাছৰ দানাটো ইয়াতে ঢালিব। ইয়াতে মাছৰ দানাটো ঢালিব। এইটো চাওক, ইয়াতে মাছৰ দানাটো ইয়াৰ ভিতৰতে ঢালিব। এনেকৈ কৰি কিনি ইয়াৰ ভিতৰত ঢালি কিনি এইটো আকৌ ইয়াতে সোমাই দিব লাগে। Apa amat dulu? Basic depan itu nih. এনেকৈ সোমাই দিব। তাৰপিছত এইটো বন্ধ কৰি বান্ধি কিনি এইটো পাতিব লাগে। তেতিয়া গুণটো পাই কিনি মাছকেইটা সোমাই থাকিব।